দোকানৰ বজাৰ কৰিবলৈ আৰু আমি এইজন দুজন গৈ আছে লগত আমাৰ মালিকবিলাকে কাম কৰি আছে। এইখন আমাৰ হোষ্টেল, এইখন আমাৰ সৰু সৰুকৈ ৰাস্তা পুলকৈ ওলাইছে মই এইটো আমাৰ ৰুম আছিলে ভাঙি পেলাই আকৌ বনাইছে। এইটো আমাৰ ৰুম আছিলে মানে বনাই দিছে মানে ভাঙি দিছে, ভাঙি পেলাই আকৌ বনাইছে। আমি গৈছোঁ ওপৰলৈ, মানে একে ওপৰলৈ নহয় আৰু অলপ ওপৰলৈ। আৰু আমাৰ এই কোম্পানী মানে এই মুভমেণ্ট টাইম হৈছে, সকলোবিলাক আউট হৈছে, ওলাই আছে। এজনে পিছফালৰ পৰা মানে ঐ ৰ তো হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আমি আজি অলপ বজাৰ কৰিব গৈ আছোঁ আমাৰ গেটৰ বাহিৰত। তো চাই থাকক আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে। এতিয়া সন্ধিয়া হৈছে দেই, প্ৰায় লাইটবোৰ জ্বলিছে, ৰাস্তাটো দেখিবলৈ অলপ ভাল লাগিছে বাৰু দেই। আমাৰ কোম্পানীৰ মাজত ৰাস্তাৰ কিনাৰত আছে আমাৰ এখন ধুনীয়া চেগুন বাগান দেখিবলৈ পালে। তলখন বহুত ধুনীয়া পৰিষ্কাৰ হৈ আছে। চেগুন বাগানৰ মাজে মাজে ফুৰিব আৰু ভাল লাগে। বৰ্তমান আমাৰ মেইন গেটখন পাৰ হোৱা নাই, পাইছোঁহি। এতিয়া পাৰ হ'ম আৰু লগতে আছে আমাৰ নেশ্যনেল হাইৱে 57 নেশ্যনেল হাইৱে। যিটো নেশ্যনেল হাইৱে, গাড়ী ঘোঁৰা বহুত। আমাৰ মানুহকেইটা এইকেইটা ডিউটি কৰি আছে। হাই আৰু মই কৰি আছোঁ এতিয়া ভিডিঅ'। আমাৰ এজন কলিমন এইখন আমাৰ গেটখন পাৰ হৈছে বৰ্তমান। ফ্লিপকাৰ্টত মাল আহিছে। নেশ্যনেল হাইৱেত গাড়ী কিমান চাওক, বহুত গাড়ী মানে বহুত গাড়ী। আৰু এতিয়া আমি পাৰ হ'ব লাগিব এই ৰাস্তাটো। ইয়াতে আমাৰ নাস্তা পোৱা যায়, এইখন খাবলৈ বঢ়িয়া ভাল লাগে। কিন্তু ইয়াত আমি বেলেগ কামত আহিছোঁ। চাওক গাড়ী, কিমান গাড়ী পাৰ হৈ থাকে ৰাস্তাটোত। আৰু এই ৰাস্তাতে খুবেই বহুত ডেঞ্জাৰাছ হয়। সপ্তাহত এটা না কিবা এটা দুৰ্ঘটনা ঘটিয়েই থাকে ইয়াতে। দেখিছে ন, ৰাস্তা পাৰ হ'বলৈ জেগা নাই, মানে কিমানখিনি সময় ৰ'ব লাগিব এতিয়া ঠিক নাই। বহুত গাড়ী মানে বহুত গাড়ী আৰু এই গাড়ী মাজে মাজে পাৰ হ'ব লাগিব, এনেকৈ কৰি পাৰ হ'ব লাগিব। অকণমান পাৰ কৰি থাকোঁতে পাৰ হ'লোঁ আকৌ ৰ'ব লাগিব এইটো চাইডত। আকৌ এইফালে আহিছোঁ। এইখিনি অকণ সোনকালে পাওঁতে পাৰ হৈ যোৱাটো বেছি ভাল হ'ব। অ'কে, কোন ৰ'ল পিছত? তো আমি এতিয়া আকৌ এইটো সৰু ৰাস্তাটোতে আহিছোঁ, সোমাইছোঁ। মই মাছ ল'বলৈ আহিছিলোঁ, মাছ নাই। তো এতিয়া আমি গৈ থাকোঁ লাহে ধীৰে এইফালে। তো আমাৰ মানুহকেইজন এতিয়া মাছ নাপায় ধুনীয়াকৈ লাহে লাহে উভতিছে। কি হ'ব, কি খাম এতিয়া, মানে তাকে চিন্তা কৰি আহি আছে। বলক চিকেনকে 3 কিলো মান লওঁ, 3টা মানুহ যেতিয়া 3 কিলো লৈ আৰামত হৈ যাব। লগৰ মানুহ ইমান আহি আছে মাত্ৰ 30 ছেকেণ্ডহে ৰৈছিলে, কিমান জাম হৈ গ'ল। কিবা কিবি বস্তু সিমান নিছোঁ, মাত্ৰ 2 কেজি মানহে আছে আকৌ। তো গাইজ, আজি ৰেচিপিটো কি হয় চাই থাকিব আপোনালোকে। আমি বৰ্তমান আহি আছোঁ, পালোহি আৰু ৰুম।
চ' গাইছ আমি এতিয়া ৰুম পাইছোঁহি আমাৰ মানে অট্টালিকাটো পাইছোঁ আমাৰ সেইটো দেখিছেনে নাই এইজন হে কিমান তাৰিখত বোলে স্বাধীনতা দিব গৈছিলে হাই হাই কৈ দে অ'কে এই নামাৰিবি ৰাম খুখিল নাথ তো আমি আহি আছোঁ বৰ্তমান ষ্টেপ বাই ষ্টেপ আমাৰ ৰুমটো এনেকৈ কৈ যাব লাগিব এনেকৈ এইখিনি এপাক ঘূৰিব লাগিব এতিয়া আমাৰ এইবিলাক দেখিছেনে নাই আমাৰ ইয়াৰ ৰাইজে বনাই আছে দেখিছে নাই কণী পিঠা এইয়া কণী পিঠা চাওক ৰাইজ তিনিটা কণী পিঠা এইটোক কয় আমলেট এইটোক কয় আমলেট কণী পিঠা তো গাইছ আমি আহি পালোঁ এতিয়া বৰ্তমান মোৰ ৰুমত আমি এতিয়া আৰম্ভ কৰিম ৰেচিপি হাই বিশ্ব হাই কৈ দে এবাৰ আমাৰ এজন আহি এতিয়া বৰ্তমান লাগিয়ে আছে নমস্কাৰ কি কৰিবা এতিয়া তুমি পিঁয়াজ কাটি আছা মানে কি এপোৱা মাংসৰ লগত 12টা মানে খাবা আৰু অ'কে বগাই খাবা ফিটিং কৰি আছে লগে অ' কি বনাইছ হাই বলো অ'কে আৰু এতিয়া আমাৰ মানে ৰেচিপি আৰম্ভ হৈছে আৰু এতিয়া আমাৰ বনাই আছে এতিয়া বৰ্তমান তেল গৰম কৰি আছে আমাৰ নন্দ ডাঙৰীয়াই মানে মোবাইল টিপি বনাই আছে নহয় মানে তেল গৰম কৰিছে ক'ত তেতিয়া হ'ব কিন্তু এটা কাম কি হ'ল মানে এই বস্তুটো মানে বইল কৰি ল'লে ফুলকবি আৰু আলু আমাৰ এখেতে পানী লৈ আহিছে খাবলৈ আমাৰ ইয়াত বগাবালি নমস্তে বাবু তেল গৰম হৈছে সোনকালে দিয়া তেল গৰম হৈ গৈছে ইয়ালৈ গৰম আহিছে মানে ইয়ালৈ গৰম হৈছে নহ'লে আঙুলিকেইটা দিলে আঙুলিটো সিজি যাব খাব পৰা হৈ যাব ভাতৰ লগত এয়া হৈছে পিঁয়াজ এইটো কোলা কি দেখিছে জানা সেইটো হ'ল জলকীয়া একদম সাংঘাতিক জলকীয়া মানে এইটো আমাৰ পিঁয়াজ দিছে দেই মানে ইয়াৰ পিছত কি হ'ব গম পাইছে নহয় এইখিনি মানে অকণমান ফ্ৰাই হোৱাৰ পিছত এনেকুৱা বস্তু দিব এনেকুৱা বস্তু মানে জানে নহয় মাংস খাম মাংস খাম ডাঙৰ ব্ৰইলাৰ যে অকণ টুকুৰা কিমান মাংস জানা এপোৱা মাংস 14টা মানুহ অগৰা বগাই খাম ৰাতিপুৱালৈকে খাম দি জনাই দিব তো আজিলৈ বাই খাই লোৱাৰ পিছত আৰু নাপায় আৰু আমি খাম আৰু মানে বনাই কৰি লোৱাৰ পিছত হাই